বিধ্বংসী ধুমুহাৰ ফলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় দেশৰ ৰাজধানী দিল্লীত। দিল্লীৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ, বিধ্বংসী ধুমুহা আৰু প্ৰবল বৃষ্টিপাতৰ ফলত বিস্তৰ ক্ষতি সাধন হয়। বিশেষকৈ বিদ্যুতৰ খুঁটা পৰি এজন লোকৰ মৃত্যু হয়, গছ পৰি এজন লোকৰ মৃত্যু হয়, লগতে বেলকনি খহি বিভিন্নজন আহত হোৱাৰ খবৰ আমাৰ হাতলৈ আহিছে। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় যে বিমান সেৱা ব্যাহত হয়, লগতে মেট্ৰ' সেৱা ব্যাহত হয়। 227 জন যাত্ৰী থকা এখন বিমান উৰণৰ পাছতে সেই বিমানখনৰ ডেমেজ হয়। এই ধুমুহাৰ ফলত সৌভাগ্যক্ৰমে সেই বিমানখনে লেণ্ড কৰিব পাৰিছে যদিও যিসকল যাত্ৰী তেওঁলোকৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। আৰু যি মেট্ৰ' সেৱা, যি সেৱাৰ ওপৰত সকলো দিল্লীবাসীয়ে নিৰ্ভৰ কৰে, সেই মেট্ৰ' সেৱা কিছু সময়ৰ কাৰণে বন্ধ কৰি ৰখা হয় এই ধুমুহাৰ ফলত। লগতে বিদ্যুৎ সেৱা বহু ৰাতিলৈকে অৰ্থাৎ 2:30 বজাত সকলোৰে ঘৰত বিদ্যুৎ সংযোগ পুনৰ হয়। 8 বজাৰ পৰা 2:30 বজালৈকে সেই বিদ্যুৎ সেৱা বন্ধ হৈ থাকে। মুঠৰ ওপৰত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হয় দিল্লীত আৰু বিভিন্ন জনৰ মাজত বিভিন্ন হাহাকাৰময় পৰিস্থিতি, বিভিন্ন জনৰ মাজত বিভিন্ন আতংকময় পৰিৱেশৰ সৃষ্টি হয়। কালি নিশাটোৰ যি বিধ্বংসী ধুমুহাই জোকাৰি গ'ল দিল্লীবাসীক।